ভূমি ক্ৰয় কৰাৰ পূৰ্বে ভূমাফিয়াৰ নামত ৰঙিয়াৰ ভাতকুছি অঞ্চলৰ মাটি অভিযোগ অনুসৰি ভূমাফিয়াৰ হৈ কাম কৰে কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ভূমাফিয়া চিন্ময় তালুকদাৰৰ হাতৰ মুঠিত জিলা আয়ুক্ত কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী চিন্ময় তালুকদাৰে অফিচ কাছাৰীৰ পৰা আৰম্ভ কৰি ভূমিৰ প্ৰকৃত গৰাকীলৈকে সকলোকে পৰিকল্পিতভাৱে নিয়ন্ত্ৰণ কৰি কাৰ্য সম্পাদন কৰে ভূমাফিয়া চিন্ময় তালুকদাৰৰ নিৰ্দেশত জিলা আয়ুক্ত কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে নিখাৰ অন্ধকাৰত চিঠা বহি লৈ বিভিন্ন অনৈতিক কামত জড়িত হয় তাৰ পিছত ভূমি নথিপত্ৰত কিশোৰ কুমাৰ দাসৰ নামত নাম জাৰি কৰা হয় যদিও প্ৰকৃত গৰাকীৰ অজ্ঞাতে এই কাম সম্পন্ন কৰা হয় ফলত ভূমি ক্ৰয়ৰ নামত প্ৰকৃত গৰাকীসকলৰ সৈতে প্ৰতাৰণা চলি আছে ইফালে ৩-৪ বছৰ আগতে ভূমি বিক্ৰী কৰি সমগ্ৰ ধন পোৱা দূৰৰ কথা মাত্ৰ কিছু ধন প্ৰদান কৰি বাকি পইচাৰ আশা দি মানি ৰিচিপ্ট লৈ ভূমিৰ গৰাকীক আইনীভাৱে আবদ্ধ কৰি ৰখা হৈছে আনহাতে কিছুমান দুৰ্বল গৰাকীৰ ক্ষেত্ৰত সম্পূৰ্ণ টকা নিদিয়াকৈ তেওঁলোকক নথিপত্ৰৰ পৰা নাম কৰ্তন কৰি কিশোৰ কুমাৰ দাসৰ নামত ৰহস্যজনকভাৱে অন্তৰ্ভুক্ত কৰা হৈছে এই প্ৰতাৰণাৰ ফলত প্ৰকৃত ভূমিৰ গৰাকীসকল চৰম বিপদত পৰিছে যাৰ ফলত বিপদত পৰিছে ভূমিৰ গৰাকীসকল সাধাৰণ জনতাই এই দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিলেও কোনো ফল পোৱা নাই অৱশেষত ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই এই বিষয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে তেওঁ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী আৰু ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু জনসাধাৰণৰ মাজত ক্ষোভৰ সঞ্চাৰ কৰিছে আৰু ভাতকুছি অঞ্চলত যেটো ঘটিছে এইটোতো সাংঘাতিক কাৰণ এতিয়া দেখা পাইছে যে ভূমাফিয়া চক্ৰৰ লগত বিশেষকৈ জনক চিন্ময় তালুকদাৰ বুলি ব্যক্তি তেওঁলোকে সমগ্ৰ ডিসি অফিচৰ পৰা অফিচ তেওঁলোকে নিজেই চিঠা বহি পৰ্যন্ত লৈ আহি এই গোটেই প্ৰক্ৰিয়াটোত তেওঁলোকে কাম কৰি আছে গতিকে মানুহবিলাক বিৰাট বিপদত পৰিছে যিসকল অৰিজিনেল পট্টা হোল্ডাৰ তেওঁলোকৰ মাটি কোনে কেতিয়া ক'ত দখল কৰে কোনো ঠিক নাই গতিকে মানুহ প্ৰকৃতপক্ষে বিৰাট হাৰাশাস্তিৰ সন্মুখীন হৈছে আমি দেখা পাইছোঁ যে কাৰোবাৰ মাটি আছে তাৰ ওপৰেদি ৰাস্তা বনাই লৈছে কোনো বাধা নাই গতিকে মই ভাবোঁ যে এইবিলাক আজি ভাতকুছি অঞ্চলতো যিটো কাৰবাৰ চলিছে ব্যাপক অংশক ট্ৰাইবেল অনা ট্ৰাইবেল হিন্দু মুছলিম তেওঁলোকৰ মাটিক লৈ যিটো দালালি চলিছে আৰু যি ধৰণে ভূ সম্পত্তিবিলাক আজি দখল কৰি আছে তাৰ বিৰুদ্ধে চৰকাৰ কিন্তু সক্ৰিয় হোৱা উচিত নহ'লে এইটো কোনোপধ্যেই চৰকাৰে যিটো ঘোষণা কৰিছিল যে দালাল চক্ৰ উচ্ছেদ কৰিব কেইজন মানুহ তেওঁলোকে এৰেষ্টো কৰিলে কিন্তু দালাল চক্ৰৰ উচ্ছেদ নহ'ল বৰঞ্চ তেওঁলোকৰ দপদপনি বাঢ়িল ডিসি অফিচৰ কৰ্মচাৰী পৰ্যন্ত একাংশ কৰ্মচাৰীও যদি তাত জড়িত হয় তেনেহ'লে সাধাৰণ মানুহে তেওঁলোকৰ সা সম্পত্তি কেনেকৈ ৰক্ষা কৰিব তেওঁলোকে ন্যায় কেনেকৈ পাব গতিকে এই ব্যৱস্থাৰ অৱসান হোৱা দৰকাৰ আৰু আমি সাধাৰণভাৱে সমগ্ৰ ৰাইজৰ হৈ এই ক্ষেত্ৰত আমি আপত্তি দৰ্শাই নহয় প্ৰয়োজন বোধে এটা শক্তিশালী আন্দোলন গঢ়ি তোলাৰ কাৰণে বাধ্য হ'ম আৰু এটা অভিযোগ উঠিছে যে কিছুমান মানুহৰ পৰা আজি ৩-৪ বছৰ পূৰ্বে তেওঁলোকে মাটি কিনা বেচাৰ কাৰণে এটা বন্দোবস্ত কৰিছিল নামমাত্ৰ টকা দি তেওঁলোকক আজি থৈ দিছে আৰু বাকী টকা তেওঁলোকে আদায় দিয়া নাই আৰু তেওঁলোক এতিয়া এই মানুহখিনি এটা বিৰাট বিপদত পৰিছে এইটো কি কাৰবাৰ এই ক্ষেত্ৰত চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে নেকি তেওঁলোকে ৩ বছৰ ৪ বছৰ আগতে টকা দি এই সাধাৰণ মানুহখিনিক তেওঁলোকে যেনেকৈ আবদ্ধ কৰি ৰাখিছে গতিকে তেওঁলোকৰ সা সম্পত্তিৰ পৰা বঞ্চিত কৰা চক্ৰান্ত কৰিছে এইটোতো ব্যৱস্থা হ'ব লাগে গতিকে এই গোটেই কথাবিলাকৰ ৰাইজে যাতে ন্যায় বিচাৰ পায় তাৰে আমি দাবী জনাইছোঁ